Hello student, welcome to our channel Echo of Knowledge. আজি আমি আলোচনা কৰিবলৈ গৈ আছো 2025 বৰ্ষত অৰ্থাৎ কেইদিনমান আগত যেহেতু HSLC ৰ ৰিজাল্ট ঘোষণা হৈছিল আৰু এই ৰিজাল্টত অসমৰ যে পাৰ্সেন্টেজ সেই পাৰ্সেন্টেজটো আমি বহুতো কমিবলগীয়া দেখা পাইছো অৰ্থাৎ 2024 বৰ্ষৰ তুলনাত 2025 বৰ্ষত HSLC ৰিজাল্টৰ বা অসমৰ পাৰ্সেন্টেজটো বহুতো কমিছে তো গতিকে আজি আমি আলোচনা কৰিবলৈ ওলাইছো যিসকল ছাত্ৰ ছাত্ৰীৰ অৰ্থাৎ এইবাৰ 2025 বৰ্ষত মেট্ৰিক পৰীক্ষাত ৰিজাল্ট বেয়া হৈছে তেওঁলোকে কি কৰিব অৰ্থাৎ বহুতো ছাত্ৰ ছাত্ৰীয়ে আমাৰ মাজত কমেন্ট কৰিছে যে দাদা এতিয়া আমি কি কৰিম তোমালোকে চিন্তাৰ একো বিষয় ইয়াত নাই কাৰণ সৰকাৰে অৰ্থাৎ শিক্ষা বিভাগৰ পৰা নোটিফিকেশন আহিছে যে কম্পাৰ্টমেন্টাল পৰীক্ষা অনুষ্ঠিত হ'ব অৰ্থাৎ বহুতো স্কুলত ইতিমধ্যে ফৰ্ম ফিল আপ হৈ আছে যে কম্পাৰ্টমেন্টাল এক্সাম দিয়াৰ কাৰণে গতিকে তোমালোকৰ যাৰ বেয়া হৈছে তোমালোকে চিন্তাৰ একো নাই কাৰণ তোমালোকে এক্সামটো দিব পাৰিবা অৰ্থাৎ তিনটা বিষয়ত যদি তোমালোকৰ বেয়া হৈ থাকে তেনে হলে তোমালোকে এই এক্সামটো দিব পাৰিবা অৰ্থাৎ তিনিটাৰ বেছি অৰ্থাৎ চাৰিটাত যদি বেয়া হৈছে তেনে হলে তোমালোকে এই এক্সামটো দিব নোৱাৰিবা যিসকলে কম্পাৰ্টমেন্টাল এক্সাম দিবা বুলি ভাবিছা তোমালোকে যদি এতিয়াও সময় নষ্ট কৰি আছা তেনেহলে তোমালোকৰ এতিয়া সময় নষ্ট কৰি থাকিলে এইবাৰো বেয়া হ'ব কিয়নো তোমালোকে যদি এতিয়াও মোবাইলত লাগি থাকা যদি তোমালোকে এতিয়াও বজাৰত ঘূৰি ফুৰা আৰু বহুতে একেবাৰে পঢ়াত মনে নিদিয়ে যদি তোমালোকে এনেকুৱা তোমালোকে পঢ়াত যদি অনমনোযোগী হৈ থাকা তেনেহলে তোমালোকে এই পৰীক্ষাটো তোমালোকৰ বেয়া হ'ব গতিকে তোমালোকে এবিলাক ঘোৰা বা মোবাইল চোৱা এবিলাক কেইদিনমান কাৰণ অৰ্থাৎ এটা মাহৰ কাৰণে তোমালোকে বাদ দিয়া আৰু এটা মাহৰ কাৰণে তোমালোকে বাদ দিলে তোমালোকৰ ৰিজাল্ট বা ফলাফল ভাল হ'ব বুলি আমি আশা ৰাখিছো এইখিনি আছিল আজিৰ ভিডিঅ'ৰ মূল বিষয়বস্তু যিসকল ছাত্ৰ ছাত্ৰীয়ে আমাৰ এই চেনেলটোত প্ৰথমবাৰৰ বাবে এই ভিডিঅ'টো চাই আছা তোমালোকৰলৈ আমাৰ ফালৰ পৰা এটা অনুৰোধ যে তোমালোকে এই চেনেলটোৰ লগত জড়িত থাকিবা এই চেনেলটোৰ লগত জড়িত থাকিলে তোমালোকৰ বহুতো ইনফৰমেশন আমি তোমালোকৰ আগত আগবঢ়াম বা বহুতো পঢ়া শুনাৰ ভিডিঅ' ইতিমধ্যে আপলোড হৈ আছে ধন্যবাদ